নমস্কাৰ, মই তৃষ্ণা। আজি এটা অকণমান ভিডিঅ' লৈ আহিছোঁ দেই। নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। কিছুমান মানুহে যদি কেতিয়াবা ঘৰৰ ওচৰৰ মানুহক সোধে আমুক মানুহজনী চিনি পায়নে, তেওঁলোকৰ ঘৰলৈ মই গৈছোঁ, তেতিয়া যিগৰাকী মানুহক সোধে সেই মানুহগৰাকীয়ে কি বুলি ৰিপ্লাই দিয়ে, চিনি পাওঁ, মানুহগৰাকী ভাল নহয় নহয়, তেওঁলোকৰ ল'ৰা ছোৱালীও বেয়া, ছোৱালীজনী ল'ৰাৰ লগত ঘূৰি ফুৰে, ল'ৰাটো বেয়া, মদ খায়, মানুহজনো বেয়া। মানে কোন চাম মানুহে কয়, যিসকলৰ নিজৰ গাত এগালমান বদনাম থাকে, তেওঁলোকে মানে মানুহক কেতিয়াও ভাল বুলি ক'ব নোৱাৰে। তেহেঁতৰ মনোবৃত্তিয়ে তেনেকুৱা। আচলতে নিজে বেয়া যে, সেইকাৰণে মানে তেওঁলোকে মানুহক কেতিয়াও ভাল চকুৰে চাবও নোৱাৰে আৰু ভাল বুলি ক'বও নোৱাৰে। আৰু সদায় মানুহজন যদি মদাহীয়ে হওক, জুৱাৰী হওক, সি হাজাই বেয়াই হওক, সদায় দুখটো মানুহগৰাকীৰ গাতে পৰে। মানুহগৰাকীৰ কাৰণে মানুহজন বেয়া হৈছে আৰু মানুহগৰাকীৰ কাৰণে ল'ৰা ছোৱালী বেয়া হৈছে, নহয়নে? মেইন মানুহজন হৈছে গুৰি ধৰোঁতা। তেওঁ যদি সঠিক থাকে, ঠিকেই থাকে, তেতিয়া ঘৰৰ পত্নীগৰাকীৰ পৰা ধৰি ল'ৰা ছোৱালী আৰু সকলো ঠিক হ'ব। আৰু আমাৰ মানুহে কি কৰে, মানে ছোৱালীও বেয়া, ল'ৰাও বেয়া, মানুহজনো বেয়া, আৰু সেইকাৰণে মানে মানুহগৰাকীৰ পৰা বেয়া হৈছে বুলি কয়, হয়নে নহয়? আৰু কিছুমানে কয় আৰু মানে মানুহগৰাকী ভাল নহয়। আৰু তেনেকুৱা মনোবৃত্তি মানুহক মই কি বুলি ৰিপ্লাই দিওঁ, তেওঁ যদি অকণমানো খুটকণো কিবা এটা কেতিয়াবা বদনাম আছে, সেই মানুহগৰাকীৰ ওপৰত আমি কেনেধৰণে বিৱৰণ দিম? এগালমান প্ৰত্যুত্তৰটো তেনেকৈয়ে দিয়ে মানুহক। আচলতে ভাল বুলি ক'লে মানুহক ভালেই ক'ব লাগিব, বেয়া বুলি ক'লে মানুহক বেয়া বুলিয়ে ক'ব লাগিব। আৰু আমি যদি কোনোবা মানুহে আমাক সোধে মানুহগৰাকী চিনি পাওঁ, আমুক মানুহগৰাকী কেনেকুৱা, আমি একেচাতে কওঁ ভাল বুলি। কিয় কওঁ? আৰু মানুহ এজনী কেতিয়াও বেয়া নহয়, সদায় পৰিস্থিতিত পৰি এগৰাকী মানুহ বেয়া হয় দেই। আৰু মই বেয়া হ'বলৈ কোৱা নাই, সদায় মানুহে ভালকৈ থাকিব লাগে, ভাল হ'ব লাগে, বেয়া হ'বলৈ মই কেতিয়াও কোৱা নাই। এইটো কিন্তু দুখ নধৰিব, মই জাষ্ট কথাত মানে ওলাই গৈছে, সেইকাৰণে কথাটো কৈছোঁ। সদায় ভালকৈ মানুহে থাকিব লাগে, কেতিয়াও মানুহে বেয়া আদৰ্শবিলাক ল'ব নালাগে, ভালকৈ থাকিব লাগে। যিমান দুখ কষ্টৰ মাজত এদিন যদি ভালকৈ থাকে, সঠিক পথত থাকে, নিশ্চয় এদিন মানুহ সফল হ'ব। মানে সেইটো মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ দেই।